নমস্কাৰ বন্ধুসকল, যিখন আমাৰ আইটেন আছিলে, আইটেনখনৰ কাৰণে আপোনালোকে বহুতে কণ্টেক্ট কৰি আছিলে আৰু বহুতে কৈছিলে যে গাড়ীখনৰ ফুল ভিডিঅ' দেখাবলৈ। গতিকে আহক এবাৰ ফুল ভিডিঅ' দেখাই দিছোঁ। গাড়ীখনৰ এবাৰ ইণ্টেৰিয়ৰটো চাই লওক। ইণ্টেৰিয়ৰটো খুব ধুনীয়া হৈ আছে, খালি ড্ৰাইভাৰ ছিটটো ফাটি আছে। সেইটো মই ব্যৱস্থা কৰি দিম আপোনালোকক, যেতিয়া ল'ব আপোনালোকে সেইটো মই লগাই দিম। আৰু গাড়ীখন সম্পূৰ্ণ চিল হৈ আছে, অৰিজিনেল প্ৰিণ্টত আছে গাড়ীখন। খালি বাম্পাৰৰ চুক এটা অকণমান টাচ আপ কৰা আছে, মই দেখাই দিম আপোনালোকক। বাকী চিলকেইটা চব সম্পূৰ্ণ চিল, এইবোৰ কোম্পানী চিল হৈ আছে, দেখিছেনে? কাৰণ দূৰৰ পৰা আপোনালোক আহিব, গতিকে মানে যিসকলে দূৰৰ পৰা মোক কণ্টেক্ট কৰি আছে তেওঁলোককো দেখাই দিছোঁ চব কোম্পানী চিল। গাড়ী 2010 নৱেম্বৰ হ'ব পাৰে, কিন্তু গাড়ীয়ে মানে টিপটপ কণ্ডিশ্যন আছিল। বা এইটো দেখাই দিয়ে, পাছফালটো দেখাই দিয়ে। ভাল লেডাৰ ছিট কভাৰে লাগি আছে। আৰু টায়াৰ কণ্ডিশ্যনটো এবাৰ দেখাই দিবা। টায়াৰ 4টা চেম গ্ৰিপতে আছে। গাড়ী খুব সুন্দৰ, খালি অলপ লেতেৰা হৈ আছে। আৰু এখন ইৰাখন হয়, দেখিছেনে? সম্পূৰ্ণ চিল হৈ আছে, সম্পূৰ্ণ চিল হৈ আছে। কোনো এক্সিডেণ্টেল ইছ্যু নাই, কোনো ৰিপেইণ্ট নাই। আৰু নাম্বাৰটো চাই লওক, AS12G5835, 2010 নৱেম্বৰ হয়। আৰু কাগজ পত্ৰ কৰি থোৱা আছে 2030 নৱেম্বৰলৈকে কৰি থোৱা আছে। আৰু এইফালে টায়াৰটো চোৱা এবাৰ, টায়াৰটো দেখাই দিয়া। গোটেই দৰ্জাখনৰ চিলকেইটা দেখাই দিছোঁ। আমি কোনো এক্সিডেণ্টেল গাড়ী নাৰাখোঁ, আপোনাৰ ফুল চিল থকা গাড়ী ৰাখিম। আৰু এইবিলাক দেখিছেনে? সম্পূৰ্ণ চিল হৈ আছে। গাড়ী এক্সিডেণ্টেল ইছ্যু, মাৰ খোৱা ইছ্যু এইবোৰ একো নাপাব। এইবোৰ দেখাই দিছোঁ। 4খন দৰ্জাই আপুনি এনেকুৱা পাব, এইটো 100% গেৰাণ্টি আছে। আৰু ইঞ্চুৰেঞ্চ ইয়াত নতুন কৰি থোৱা আছে, ইঞ্চুৰেঞ্চ 26 নৱেম্বৰলৈকে ইঞ্চুৰেঞ্চ কৰি থোৱা আছে। আৰু আপুনি RC ট্ৰান্সফাৰ পাই যাব। আৰু আপোনাৰ মিটাৰটো মই দেখাইছিলোঁ সেইদিনা, 66,034 কিলোমিটাৰ চলিছে এতিয়ালৈকে। ইয়াৰ এবাৰ মই ইঞ্জিনটো দেখাই দিম। এইখনত পাব 2টা পাৱাৰ উইণ্ডো, AC পাব, মিউজিক চিষ্টেম পাব, ছনী মিউজিক চিষ্টেম লাগি আছে। আৰু স্পীকাৰকেইটা ভাল আছে, আপোনালোকে চেঞ্জ কৰিব নালাগে। 4টা স্পীকাৰ লাগি আছে, ভাল স্পীকাৰ লাগি আছে। আৰু AC পাব, হিটাৰ পাব, 2টা পাৱাৰ উইণ্ডো পাব। আজিকালি এখন স্কুটিয়ে নাপায় ধৰক যিটো ৰেটত মই দি আছোঁ। ইঞ্জিনটো চাওক এবাৰ, কোনেও নকয় এখন 2010 গাড়ী বুলি। ইয়াত বোলে পলিচ মাৰিছে, কিবা মাৰিছে, একো নহয়। চাওক, একো পলিচ মৰা নাই, গাড়ী এনেকুৱা মেইনটেনেঞ্চত আছে। এপ্ৰনকেইটা এবাৰ দেখাই দিবা। এপ্ৰন সম্পূৰ্ণ চিল, গিয়াৰবক্স চিল, ইঞ্জিন চিল। আৰু বনেটটো এবাৰ চাই লওক আপোনালোকে। বনেটত দেখিছেনে? এইবোৰ একদম অৰিজিনেল কোম্পানী চিল হৈ আছে, আজিলৈকে ক'তো হাত লগোৱা নাই। ফ্ৰণ্টৰ পৰা এবাৰ লুকছটো দেখাই দিয়ে গাড়ীখনৰ। মই আপোনালোকক দেখাইছিলোঁ, এইখিনিতে এটা সৰু ডেণ্ট আছে। এই ডেণ্টটো যদি আপোনালোকক লাগে মই কৰাই দিম, কিন্তু মই কৰোৱা নাই, কাৰণ গাড়ীখন অৰিজিনেল পেইণ্টত আছে, দেখিবলৈ বেয়া লাগিব, এইটো কাৰণে মই কৰোৱা নাই। আৰু এইখিনিতো এটা ডেণ্ট আছে, এই দুটাই ডেণ্টে যি আছে গাড়ীখনত মাইনাছ পইণ্ট, বাকী কোনো একো নাই। আৰু গাড়ীখন আহিব, ফাইনেল প্ৰাইচ আহিব 135, সেইদিনা কৈছিলোঁ 130 আহিব, ইনক্লুডিং RC ট্ৰান্সফাৰ আহিব। আৰু তাতে ইঞ্চুৰেঞ্চটো কৰাই আছে। আৰু আপোনাৰ 5 বছৰ মোৰ ডকুমেণ্টছ আপডেট কৰি থোৱা আছে, 2030 নৱেম্বৰলৈকে কৰি থোৱা আছে। আৰু গাড়ীখন আপোনাৰ ফুল মানে একদম অৰিজিনেল পেইণ্টত থকা গাড়ী টিপটপ কণ্ডিশ্যনত পাব। 16-17 মাইলেজ আহিব। আৰু যিটো ৰেটত মই দিছোঁ সেইটো ৰেটত আজিকালি এণ্ট্ৰক স্কুটি এখন নাপায়। 150 পালচাৰখনটো নাপায়, এণ্ট্ৰক স্কুটি এখন নাপায়। গতিকে আহক, গাড়ীখন চাওক, লাগিলে আপোনাৰ নিজৰ ফালৰ পৰা মেকানিক লৈ আহক, আহি পেলাই আপোনালোকে ভেৰিফাই কৰি গাড়ীখন লৈ যাওক। আজিলৈ আহিছোঁ, ধন্যবাদ।